নমস্কাৰ সকলোকে কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে ভাল বুলিনো কি কম ন বৰ্তমান যি পৰিস্থিতি হৈ আছে ইমান পানী য'ত পানী কাহানিও মানে দেখা নাই বানপানী শিৱসাগৰ যোৰহাট আমাৰ ঠাইবোৰত মই শিৱসাগৰৰে ছোৱালী মোৰ শিৱসাগৰত মা ঘৰ আমাৰ আমগুৰি লালিমচিগাত আমাৰ ঘৰ আমগুৰি টাউনত ইমান বেছি পানী হৈছে বহুত পানী হৈছে মানে ইমান পানী আৰু কি কম মানে কাহানিও দেখা নাই মানুহখিনি কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে মানে এইকেইদিনা ভিডিঅ'বোৰত দেখি বহুত বেছি বেয়া লাগি আছে জানেনে মানে ঘৰলৈ ফোন কৰি আছোঁ খবৰ খাতি লৈ আছোঁ আমাৰ তাত পানী নাই হোৱা বাৰু আমাৰ সেইখিনি ঠাইত পানী নহয় মাহঁতে খেতি পথাৰ কৰি আছে আমাৰ ৰুইছেও কেবা বিঘাও হ'ল চাগে ৰুই দেই মাটি আমাৰ ৰুই আছে মানে ৰুব পৰাকৈ পথাৰত পানী আছে ইভাগে আমাৰ সেইখিনিত পানী নাই হোৱা কিন্তু আমগুৰি টাউনত বহুত বেছি পানী হৈছে শিৱসাগৰত ইমান পানী যোৰহাটত মানে কেনিও ওলাব নোৱাৰা হৈ আছে আৰু আমাৰ বৌহঁতৰ ঘৰ নাজিৰাত মানে বৌহঁতৰ ঘৰত তাতে পানী হৈছে বৰ্তমান অলপ শুকাইছে বৌহঁতৰ মা আৰু দাদা মানে হেৰিৰ ওপৰত ভঁৰালৰ ওপৰত উঠিহে বোলে বাচিছে ইমানেই বেছি পানী হৈছে মানে দিখৌ নৈখনৰ কাষতে বৌহঁতৰ ঘৰ সেইটো কাৰণে বহুত পানী হৈছে দেখি বহুত বেছি বেয়াও লাগি আছে কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে মানুহখিনি কোন কাহানিও বানপানী নেদেখা ঠাইত বানপানী হৈছে ন সেয়াই আৰু বাকী আমি ভাবিছিলোঁ ঘৰলৈ যাম বুলি কিন্তু ঘৰলৈ যাব পৰা এতিয়া পৰিস্থিতি নাই বৰ্তমান শিৱসাগৰলৈ সেইটো কাৰণে ঘৰলৈ যোৱা নহ'লে আৰু ক'ত যাব পাৰোঁ জানো ক'তো দেখোন যাব পৰা সুবিধাই নাই এতিয়া মানে ইমান বৰষুণ দি আছে গুৱাহাটীখনতো এজাক বৰষুণ দিলে বানপানী হয় জানেই সকলোৱে আৰু মানে আমাৰ ইয়াত পানী নহয় দেই আমাৰ এইখিনিত পানী নহয় আমাৰ ইয়াত মানে পানী নহয় যদিও আমি যদি ওলাই যাওঁ এজাক যদি বৰষুণ দিয়ে আকৌ ঘৰলৈ ৰিটাৰ্ণ আহিবলৈ মানে চিন্তা হৈ যাব সেনেকুৱা হয় সেইটো কাৰণে আমি ওলাই ক'তোৱে যোৱা নাই আৰু বৰ্তমান গা চাও ভাল পালোঁ এতিয়া ঘৰৰ কামতে লাগি আছোঁ তেনেকৈ আৰু বাকী ব্লগ এটা আৰম্ভ কৰিছোঁ এনেকৈ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব লং ব্লগ মই তেনেকৈ মানে ইমান নবনাওঁৱে তথাপিও সকলোৱে ৰিকুৱেষ্ট কৰি থকা কাৰণে লং ব্লগ আজি আকৌ এটা আৰম্ভ কৰিছোঁ এইফালে ভাত বহাই দিছোঁ ঘৰৰ বাকী কাম বন মোৰ গোটেইখিনি হ'ল আৰু মানুহজনে আনি দি থৈ গৈছে এয়া মাছ তেওঁ ডিউটিলৈ গৈছে মাছ আনিছে ঢেকীয়া আনিছে ঔটেঙা আনিছে আৰু কি আছিলে কলমৌ শাক আনিছে তাৰপিছতে এয়া কলডিল পটল চব্জি আছে মাছ বনাম কিহেদি বনাওঁ জানো ঔটেঙা দিয়ে বনাওঁ নেকি বনাম আৰু এয়া ইফালে ভাতো উতলিলে ইফালে আৰু মানে আৰু দেখাই আছোঁ মই লাইটটো দি লওঁ লাইটটো নিদিলে আন্ধাৰ হৈ থাকে আৰু মোক মানে হেৰি বহুতে ক'লে যে নিমখ আৰু হালধি বোলে একেলগে থ'ব নালাগে মই সেইটো কাৰণে মানে আঁতৰাই দিলোঁ ইয়াৰ পৰা মানে মই জানো নিমখ আৰু হালধি যে একেলগে থ'ব নালাগে সেইটো কথা ময়ো জানো কিন্তু মানে কি কাৰণে থ'ব নালাগে সেই কথাটো মই নাজানো আৰু তাৰে ভিতৰত মই দুজনৰ পৰা কমেণ্টত পালোঁ যে হেৰি বোলে বাস্তুৰ মতে নিমখ আৰু হালধি একেলগে থ'ব নাপায় বোলে ঘৰত আৰ্থিক অনাটন হয় তাৰপিছতে আৰু কিবা এটা বুলি ক'লে দেই আৰু কিবা এটা বুলি কৈছিলে ঘৰত কিবা মানে খেলি মেলি হয় আৰু মানে কিবা অশান্তি হয় এনেকুৱা ধৰণৰ বুলি ক'লে সেইটো কাৰণে বাস্তু যিহেতু অলপমান ময়ো মানো দেই নমনা নহয় কিছুমান মানিবলগীয়াও একেবাৰে বহুত বেছিও নহয় সেইকাৰণে ইয়াতে এতিয়া মই হালধিটো থৈছোঁ ইয়াতে আৰু এই জলকীয়া শুকান জলকীয়া কেইটা থৈছোঁ তাৰপিছতে নিমখ এইটোততো আছেই এইটোত মই মানে হেৰি ডেইলি ইউজৰ কাৰণেও লওঁ ইভাগে এইটোত থৈছোঁ এইটো মানে একদম ডেইলি ইউজৰ কাৰণে থৈছোঁ এইটো মই মাজে মাজে ইয়াৰ পৰা উলিয়াওঁ আৰু ইটো বক্স মানে আঁতৰাই দিলোঁ ইয়াৰ পৰা এতিয়া এনেকৈ থৈছোঁ মানে আৰু এইটো মানে ডাঙৰটোৰ পৰা মাহঁতে ইউজ কৰিবলৈ দিগদাৰ পায় মায়ে মানে আগতে এটা সেনেকুৱা লওঁতে পেলাই ভাঙিলেও সেইটো কাৰণে এইটো মানে মই আঁতৰাই থওঁ এই সৰুটোত থৈছোঁ ইয়াৰ পৰা ল'বলৈ সুবিধা হ'ব সেইটো কাৰণে নিমখ আৰু হালধি বেলেগ বেলেগ কৰি দিলোঁ আৰু বিশেষ কিবা কাৰণ আছে যদিও নাজানো যিমানখিনিলৈ গম পালোঁ সেইখিনিকে কৰিলোঁ আপোনালোকৰ কথা মতে দেই আৰু সেইবিলাকে এতিয়া মই কামত লাগো ৰ'ব মাছখিনি এইফালে ফ্ৰাই কৰি আছোঁ আৰু নতুন কেৰাহীটো লোৱাৰ পৰা মই মাছ আনিলে মাংস আনিলে মানে এইটো কেৰাহীতেই মানে বনাওঁ বিৰাট ভাল মানে একোৱে লাগি নধৰে বহুত বেছি ভাল পাইছোঁ মই এইটোত বনাই মাছখিনি ফ্ৰাই কৰিছোঁ এইফালে ঢেকীয়া ভাজিম এখন কেৰাহী পাতিছোঁ ইয়াতে ঔটেঙা আৰু আলু অকণমান মচুৰ দালি দি মানে বইল হ'বলৈ দিছোঁ আঞ্জা বনাম আৰু এয়া ঢেকীয়া ধুনীয়াকৈ মায়ে বাছি দিলে ইয়াতে ধুই থৈছোঁ আমাৰ মানে হেৰি আনিলে মাছ আনিলে মানে ঔটেঙা মানে এনেকুৱা আৰু টেঙা জাতীয় বস্তু লগতে বনোৱা হয় গৰমত মানে আমাৰ টেঙা আঞ্জা খাই খুব বেছি ভাল পায় সেইটো কাৰণে টেঙা জোলে বনাম আজি অকণমান মচুৰ দালি মই দিছোঁ মানে হেৰি
ঔটেঙাটো আৰু আলু দুটা দি দিছোঁ। বৰ বেছি পাতলীয়াকৈ বনাবলৈ মন নাই মানে, সেইকাৰণে অকণমান ডাঠকৈ হ'ব। মচুৰ দালি অকণ দিছোঁ কাৰণে তাতে নহৰু দি বনাম। বাকী মাজনী গা ধুবলৈ গৈছে, দেউতাই গা ধুই আহিলে। এইটো পিংক কালাৰ কি হ'লো, এই গেঞ্জিটো পিন্ধিলে ইয়াক ছোৱালী লাগে। এইটো অৱশ্যে ল'ৰাৰ হয়, কিন্তু দেখাত ছোৱালী নিচিনা লাগে হয়নে? একো নহয় দিয়া পিন্ধা। মোৰ মোবাইলৰ মানে হেৰিয়ৰ কেমেৰা লগোৱা ষ্টেণ্ডডাল ৰুমত আছে, আনাগেই নাই, সময় পোৱা নাই যাবলৈ। মাছখিনি ফ্ৰাই কৰি লওঁ। গোটেইখিনি নবনাওঁ, অলপমান মাছ থৈ দিছোঁ ফ্ৰিজত কাইলৈৰ কাৰণে। এতিয়া যিখিনি লাগে সেইখিনি ফ্ৰাই কৰি লওঁ আৰু। কৰিলোঁ, গোটেই হ'ল। কিটচেন চাফা কৰি মেলি এইফালে বতৰটো চাওক, এইফালৰ পৰা ক'লা মলা কৰি আহিছে। খন্তেক ৰ'দ দিয়া আৰু তাৰপিছতে হৈ গ'ল আৰু আমনি হ'ল। বেগকেইটা ভালকৈ শুকুৱাই নাই। কি কৰিবা এতিয়া, বৰষুণ দিব হৈছে নহয়। বেগকেইটা নুশুকালে, এঘণ্টামান ৰ'দটো দিব আৰু তাৰপিছতে আৰু বৰষুণ আনেই। ভালকৈ নুশুকালে। মাজনী বেগটো একদম চফাই হৈ আছে, অকণমানহে মই ধুলোঁ, একদম চিকচিকীয়া হৈ আছে। আমাৰ বেটা ভাগৰ এইটো কিচেনটো ধুই দিলা নি? নাজানো, এনেকৈ লাগিয়ে থাকিলে চফা হৈ গ'ল। আমাৰ ইয়াৰ মানে এইটো বেগটো যিমানে ধুলেও কেনেকৈ ইমান লেতেৰা কৰে জানো। দুইটা একেলগতে কিনা আকৌ বেগটো দেই, এইটো একদম লেতেৰা কৰি পেলালে। এই ভাগতো চফা হৈ আছে, এইটো নতুনেই হৈ আছে পূৰা, এইটো একদম চেচ। নহ'লে ইমান বতৰটো কেনেকুৱা কৰিছে, এনেকৈ হ'লে কেনেকৈ হ'ব মা? কিন্তু বতাহটো ঠাণ্ডা মাৰি আছে, কিন্তু বৰষুণ নালাগে আৰু আমনি লাগিছে আৰু বৰষুণে। ব'লা কাপোৰকেইটা লৈ লওঁ। সেইটো তিতাই থাকিলে, তাত আকৌ মেলিব লাগিব। হেল্ল' এভৰিৱান, আজি 3টা দিনৰ পিছত আকৌ মই ব্লগটো কণ্টিনিউ কৰিছোঁ। যিহেতু পৰিস্থিতি একদম ভাল নহয়, চাৰিওফালে বানপানী, কি হাহাকাৰ হৈ আছে, সেইটো কাৰণে মনটোও ভাল লাগি থকা নাছিলে আৰু ব্লগটো সেইকাৰণে মানে এইকেইদিনা কৰাই নাই। আজি 3 দিনৰ পিছত মই আকৌ মানে মোবাইলটো লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে। আৰু আজি যিহেতু মনটো অকণমান ভাল লাগি আছে মোৰ, মই যিখিনি কৰিব বিচাৰিছিলোঁ মানে সেইখিনি মই কৰিলোঁ, সেইটো কাৰণে মনটো ভাল লাগি আছে। মোৰ সামৰ্থ্য অনুযায়ী মই যিখিনি মানে সহায় কৰিবলৈ বিচাৰি আছিলোঁ বানাক্ৰান্ত অঞ্চলৰ লোকসকলৰ কাৰণে, সেইখিনি মই আজি কৰিলোঁ, যোগাযোগ কৰি লৈ। দূৰত আছোঁ যদিও যিখিনি মই পাৰোঁ, যেনেকৈ পাৰোঁ কৰিলোঁ। যিহেতু যাবলৈ মন থাকিলেও যাব নোৱাৰোঁ এতিয়া ইমান আঁতৰৰ পৰা, সেইকাৰণে আৰু আঁতৰৰ পৰাই মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিছোঁ তেওঁলোকক। আৰু সেইকাৰণে মোৰ মনটো আজি বহুত বেছি ভাল লাগি আছে আৰু সেয়েহে ভাবিলোঁ ব্লগটো একেবাৰে মানে কণ্টিনিউ কৰি লওঁ। আৰু যিহেতু এতিয়া আমাৰ এইটো কাম ভিডিঅ' বনোৱাটো, সেইকাৰণে এইখিনিতো চলি থাকিবই বা কৰিব লাগিবই। যিহেতু এইটো কাম কৰিয়ে মই মোৰ নিজৰ কিবা এটা উপাৰ্জন কৰি আছোঁ। সঁচা কথা ক'বলৈ গ'লে যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে জানে, তেওঁলোকে বুজি পায় এই লাইনটোৰ কথা। যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোকে এইটো কৰিয়ে কিবা এটা
কৰি চলি আছে দেই সকলোৱে কিবা এটা পাম বুলিয়ে সকলোৱে কৰি আছে চলি আছে আৰু এইটো নিজৰ কাম যেনেকৈ চাকৰি কৰা লোকসকলৰ ডেইলি ডিউটিলৈ যাব লাগে সেনেকৈ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰো এইটো এটা কাম হয় সেইকাৰণে মই মোৰ উপাৰ্জনৰ ফালৰ পৰা মোৰ যিখিনি উপাৰ্জন সেইখিনি ফালৰ পৰাই মই যিখিনি মই সামৰ্থ্য সহায় কৰিবলৈ মই বানাক্ৰান্ত অঞ্চলৰ লোকসকলক সহায় কৰিছোঁ সেইকাৰণে আজি বোলো আকৌ কণ্টিনিউ কৰোঁ মোৰ নিজৰো কামবিলাক সেয়েহে এতিয়া গধূলি মই জিমলৈ গৈছিলোঁ জিমলৈ মই নোযোৱা বহুত কেইদিনে হ'ল গা বেয়া হোৱাৰ পৰা মই যাবলৈ পৰা নাছিলোঁ তাৰপিছতে গা ভাল পোৱাৰ পৰাহে আকৌ ষ্টাৰ্ট কৰিছোঁ লাহে লাহে এইমাত্ৰ আহি পাইছোঁহে মই কাপোৰ চেঞ্জে কৰা নাই সেইটো কাৰণে ভাবিলোঁ বোলো বস্তু কেইটামান দেখাই লওঁ মোক ভণ্টি এজনীয়ে কৈ আছিলে নেল পলিচখিনি দেখাবলৈ মোৰ ভাগত সেইকাৰণে ভাবিলোঁ মই এইটো ব্লগতে এড কৰি দিওঁ মানে সদায় কৈ আছে যিহেতু মোক নেল পলিচখিনি বা দেখাবা বুলি সেইবাবে এইখিনি মোৰ নেল পলিচখিনি মই ৰবা দেই বেক কেমেৰা কৰিব লাগিব তাৰপিছতহে ভালকৈ দেখা পাৰিম এইখিনি দেই মোৰ নেল পলিচখিনি বহুত বেছি নাই মোৰ অলপ মানে আছে যিহেতু মোৰ নেল পলিচ লগোৱা মানে বহুতো নহয় মই আৰু কি হয় মই নেল পলিচ যেতিয়া লগাওঁ মোৰ বহুত দিনলৈ থাকে মানে নখত সেইটো কাৰণে ইমান বেছি লগোৱা নহয় মই এইবিলাক কিছুমান কালাৰ আছে মই লেকমি লগাওঁ আৰু ইলিয়েটিন লগাওঁ লেকমি ইলিয়েটিন এই দুটাৰে মানে কালাৰ বেছি আনো আৰু এইটো ব্ৰেণ্ডৰে আৰু বেলেগবিলাক কিছুমান আছে এইবিলাক মানে হেৰি শ্বপিং মললৈ গ'লে মানে মই বেছিকৈ লৈ আহোঁ মানে এইবিলাক শ্বপিং মলৰ পৰা অনা এইবিলাক ব্ৰেণ্ডৰ মানে অফাৰ থাকে কিছুমান নেল পলিচৰ মানে সেইকাৰণে শ্বপিং মললৈ গ'লে মানে মই বেছিকৈ লৈ আহোঁ কেইবাটাও মানে ইভাগে লেকমিৰ এইকেইটা এইটো লেকমিৰ হয় এইবিলাক মোক মানুহজনে আনি দিয়া দেই তেওঁ দোকানৰ পৰা এইবিলাক আনি দিয়া এটা অনলাইনৰ হয় এইটো অনলাইনৰ হয় তেওঁ অৰ্ডাৰ দি আনি দিছিলে মোক ছাৰপ্ৰাইজ দিয়ে এনেকৈ মাজে মাজে মানে মানুহজনে কি কৰে তেওঁ মোক মানে কেতিয়াবা খং চং উঠালে মন ভাল লগাবৰ কাৰণে এনেকৈ নেল পলিচ মানে লৈ আহে আনি মোক এইবিলাক গিফ্ট দিয়ে এইবিলাকে কালাৰ মই বেছিভাগ এই য়েল্ল' কালাৰটো লগাওঁ দেই এইটো অলপ অৰেঞ্জ য়েল্ল' মানে একদম অলপমান চিকমিক কৰি থাকে এইটো কালাৰ মই বেছি লগাওঁ মানে মোৰ এটা আঙুলিত মই বেলেগ কালাৰ লগাওঁ সদায় মোৰ নখত চাগে দেখিয়ে থাকা মই এইফালৰ এই আঙুলিটোত মানে মই এইটো অনামিকা আঙুলিটোত মই নেল পলিচ মানে বেলেগ কালাৰ লগাওঁ সদায় সেইকাৰণে মই এইটো কালাৰ য়েল্ল' কালাৰটো বেছিভাগ লগাওঁ এইটো আঙুলিত আৰু বেলেগ বেলেগ কালাৰো আছে ৰেডো লগাওঁ এইটো আকৌ সেইদিনা মাজনীয়ে লগাই দিছিলে তাই মানে ভাল লাগিলে বোলে এইটো কালাৰ এইবিলাক কিছুমান মই ডিজাইন কৰিবৰ কাৰণে গ্লিটাৰ টাইপৰ মানে যিবিলাক নেল পলিচ হয় তেনেকুৱাও কেইটামান আনি থৈছোঁ কেতিয়াবা ডিজাইন কৰোঁ আৰু এইবিলাক পিংক কালাৰ এইবিলাক চব ফুলেই হৈ আছে মই ইউজ কৰাই নাই মানে নেল পলিচ মই ঢেৰ আনিহে থওঁ ইমান মোৰ লগোৱাই নহয় এইটো এটা কালাৰ এইটো এটা প্ৰায় মানে এনেকুৱা ধৰণে এই অৰেঞ্জ য়েল্ল' এনেকুৱা ধৰণৰ কালাৰবিলাকে বেছি আৰু এইটো য়েল্ল'ত মানে অকণমান চিকমিকনি এটা আছে তেনেকুৱা ধৰণৰ আৰু এইবিলাকে ৰেড আছে পিংক ৰেড কালাৰটো মই কেতিয়াবা লগাওঁ এইটো এটা গ্লিটাৰ হয় গ্লিটাৰ টাইপৰ মানে এটা আৰু নেল পলিচ এইবিলাক ডিজাইন কৰিবৰ কাৰণে আৰু এইবোৰ ভৰ্তি হৈ আছে দেখিছানে মই ইমান ইউজেই কৰা নাই এইবিলাক ইউজেই কৰা নাই এইবিলাকো অলপহে লগাইছোঁ আৰু এইখিনিয়ে দেই আৰু বহুত বেছি মোৰ ওচৰত নাই তেনেকুৱা মানে মই যিহেতু ইমান বেছি মানে নলগাওঁ আৰু এবাৰ লগালে বহুত দিনলৈ থাকে যিহেতু আৰু কিছুমান শুকাই গৈছে মই পেলাবলৈ হ'ল ইয়াৰে পৰা পেলাবলৈ হ'ল এয়া দেখিছেনে এটা কালাৰৰে মোৰ ওচৰত বহুত কেইটা আছে য়েল্ল'ৰ এইবিলাকে এইখিনিয়ে দেই মই অনলাইন এটা দুটা কেতিয়াবা আনো বাকীবোৰ মোৰ অফলাইনে অনা হয় কালাৰবিলাক মানে নিজে চাই আনিবলৈ পালে মোৰ ভাল লাগে মানে নেল পলিচৰ সেনেকুৱা হয় অনলাইন অৰ্ডাৰ মই সেইকাৰণে খুব কম দিওঁ নিজে এটা এটাকৈ চাই নখত লগাই মেলি চাই মেলি মানে সেনেকৈ আনো নেল পলিচবিলাক আৰু মই গণেশগুৰিৰ পৰাই আনো বেছি আৰু বেছিভাগ গিফ্টটো দিয়ে মোক মানুহজনে তেওঁ মানে নেল পলিচৰ গিফ্ট দিয়ে মোক খুব মতে তেওঁ আৰু কালাৰ পচন্দো কৰিব জানে ধুনীয়াকৈ সেইখিনিয়ে আৰু এতিয়া কাপোৰ কানি চেঞ্জ কৰোঁ মুখ হাত ধুই মানে অলপমান ফ্ৰেছ হৈ লওঁ আৰু গা চা ধুই
তাৰপিছতে খোৱা বোৱা বনাম এতিয়া ৰাতিৰ কাৰণে। তেনেহ'লে ব্লগটো মই এইখিনিতে শেষ কৰোঁ, যিহেতু বহুত বেছি দীঘলীয়া হৈ আছেগৈ। আৰু আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো, যদি মোৰ চেনেলত নতুনকৈ আহিছে, যদি মোৰ ব্লগসমূহ আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নতুন নতুন আৰু ব্লগসমূহ পাবৰ কাৰণে। মই ডেইলি ব্লগ বনাওঁ আৰু যিখিনি মোৰ ডেইলি লাইফষ্টাইল সেইখিনি শ্বেয়াৰ কৰোঁ। মই এক্সাৰচাইজ কৰোঁ, খোৱা বোৱা, মই চুলিত মই প্ৰায় হোম ৰেমেডিজবিলাক মানে ট্ৰাই কৰি লগাই থাকোঁ। হোম ৰেমেডিজবিলাকৰ সেইবিলাকো ভিডিঅ' দি থাকোঁ। সেনেকৈ আৰু মোৰ মানে প্ৰফাইলটো, মোৰ ইউটিউব চেনেলটো আপোনালোকে চেক কৰিলে মানে গম পাব। মই মোৰ যিখিনি ডেইলি লাইফষ্টাইল সেইখিনিৰ ওপৰত ভিডিঅ' দিয়ে থাকোঁ। নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকলেতো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বেছি ধন্যবাদ। আৰু এনেকেই মৰমবিলাক দি যাব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ আহিছোঁ, বাই।